নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? তো আপোনালোকক মোৰ ইউটিউব চেনেল পৰুৱাছ টিপছ এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু-বান্ধৱীসকল, এটা বহুতেই ভাল খবৰ যে ফাইনেলি আছাম পুলিচৰ ABUB APR আদি ভেকেঞ্চিসমূহৰ ইতিমধ্যে ৰিটেন টেষ্ট হৈ গ'ল। তো ৰিটেন টেষ্ট হৈ যোৱাৰ লগে লগে বহু বন্ধু-বান্ধৱীয়ে মোক সুধি আছে যে ইয়াৰ ৰিটেন টেষ্টৰ কাট অফ কিমান যাব, কিমান পালে ফাইনেল মেৰিট লিষ্টত নাম আহিব, ফাইনেল মেৰিট লিষ্টৰ এক্সপেক্টেড কাট অফ কিমান যাব পাৰে। তো এই সকলোবোৰ বিষয়ৰ ওপৰত ডিটেইলছ সহকাৰে আজি ভিডিঅ'টো বনাইছোঁ। তো চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। তো এইখিনিতে আপোনালোকৰ ওচৰত এটা ৰিকুৱেষ্ট যে যদিহে আপোনালোকে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই অলপ প্ৰেছ কৰিব যাতে আমি দিয়া এনেকুৱা জব ইনফৰমেশ্যন ভিডিঅ' আপোনালোকে প্ৰথমতে পাব পাৰে। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধু-বান্ধৱীসকল, আছাম পুলিচৰ APR এক্সপেক্টেড ফাইনেল কাট অফৰ ওপৰত যোৱাকালি মই এটা ভিডিঅ' দিছিলোঁ য'ত ভালেখিনি খেলিমেলি হৈছিল। তো আপোনালোকে সেই খেলিমেলিখিনি মোক বুজাই দিয়াৰ কাৰণে বহুত ধন্যবাদ। তো আজিৰ ভিডিঅ'টোত সেই খেলিমেলিখিনি শুধৰণি কৰি এক্সপেক্টেড কাট অফৰ ওপৰত আন এটা ভিডিঅ' বনাইছোঁ। তো আপোনালোকে ভিডিঅ'টো চাই লওক। তো বন্ধু-বান্ধৱীসকল, আপোনালোকে প্ৰথমতে ইয়াৰ ফিজিকেল টেষ্টৰ কাট অফসমূহ চাই লওক। তো 262 পষ্টৰ ফিজিকেলৰ কাট অফ গৈছিল মেইলৰ URৰ 30.56, ফিমেলৰ গৈছিল 21.10, OBCৰ গৈছিল 25.88, SCৰ গৈছিল 20.79, STHৰ গৈছিল 24.24, STPৰ গৈছিল 30.40। তো ইয়াতে এইকেইটা কেটেগৰীৰ ফিমেলৰ কাট অফ মৰা নাছিল। আৰু ইয়াৰ লগতে APRৰ 202 পষ্টৰ ফিজিকেলৰ কাট অফ গৈছিল মেইলৰ URৰ 31.67, ফিমেলৰ গৈছিল 26.06, OBCৰ মেইলৰ গৈছিল 26.15 আৰু ফিমেলৰ গৈছিল 22.51, SCৰ গৈছিল মেইলৰ 26.51 আৰু ফিমেলৰ গৈছিল 22.42, STHৰ গৈছিল 24.24 আৰু ফিমেলৰ ইয়াত কাট অফ মৰা নাছিল আৰু STPৰ গৈছিল 31.03 মেইলৰ আৰু ফিমেলৰ গৈছিল 21.78। তো এইখিনি হ'ল ইয়াৰ ফিজিকেলৰ কাট অফ, যিখিনি আপোনালোকে SLPRB অফিচিয়েল ৱেবছাইটত পাই যাব। তো এতিয়া আহিছোঁ APR কমিউনিকেশ্যনৰ ফাইনেল কাট অফ অৰ্থাৎ এক্সপেক্টেড ফাইনেল কাট অফ কিমান যাব পাৰে তাৰ ওপৰত। তো ইয়াৰ এক্সপেক্টেড কাট অফ লিষ্টখন চোৱাৰ আগতে আপোনালোকক জনাই থওঁ যে এইটো এটা এক্সপেক্টেড কাট অফহে, অৰ্থাৎ মই নিজে এনালাইজ কৰি বনোৱা এটা এক্সপেক্টেড কাট অফ লিষ্টহে। তো ইয়াতকৈ কাট অফ বেছিও যাব পাৰে বা কমো যাব পাৰে। তো বলক এতিয়া আপোনালোকে ইয়াৰ এক্সপেক্টেড ফাইনেল কাট অফ লিষ্টখন চাই লওক। তো বন্ধু-বান্ধৱীসকল, যিহেতু আছাম পুলিচৰ APRৰ এইবাৰ অৰ্থাৎ 2023ত দুবাৰকৈ ভেকেঞ্চি ওলাইছিল, য'ত প্ৰথমবাৰ ওলাইছিল 262টা পষ্ট আৰু দ্বিতীয়বাৰ ওলাইছিল 202টা পষ্ট। তো সেইবাবে ইয়াৰ ফিজিকেল কাট অফ লিষ্টখন বেলেগ বেলেগকৈ মাৰিছে। অৰ্থাৎ কোনোবাখনত যদি 262টা পষ্টৰ কাট অফ লিষ্টখনতকৈ 202টা পষ্টৰ কাট অফ লিষ্টখন অলপ বেছি গৈছে। গতিকে ফিজিকেল টেষ্টৰ কাট অফখনৰ দৰেই ফাইনেল কাট অফ লিষ্টখনো বেলেগ বেলেগকৈ মাৰিব। অৰ্থাৎ 262টা পষ্টতকৈ 202টা পষ্টৰ কাট অফখন অলপ বেলেগ যাব। তো তাৰে ওপৰত ভিত্তি কৰি ইয়াৰ এক্সপেক্টেড কাট অফ লিষ্টখন বনোৱা হৈছে। তো আপোনালোকে কাট অফ লিষ্টখন চাই লওক। তো ইয়াতে APRৰ 262টা পদৰ এক্সপেক্টেড ফাইনেল কাট অফ হ'ল মেইলৰ URৰ 73ৰ পৰা 76, OBCৰ 68ৰ পৰা 71, SCৰ 62ৰ পৰা 65, STHৰ 67ৰ পৰা 70, STPৰ 73ৰ পৰা 76 আৰু ফিমেলৰ URৰ 61ৰ পৰা 64। তো ইয়াতে বাকী কাষ্টৰ ফিমেল কেণ্ডিডেটসকলৰ কাট অফ মৰা হোৱা নাছিল। তো আপোনালোকৰ কাট অফটো জনাই দিব, মই আপোনালোকৰ বাবেও ভিডিঅ' বনাই দিম। তো এতিয়া আহিছোঁ APRৰ 202টা পষ্টৰ এক্সপেক্টেড ফাইনেল কাট অফ। তো ইয়াতে URৰ মেইলৰ 74ৰ পৰা 77, OBCৰ 69ৰ পৰা 72, SCৰ 69ৰ পৰা 72, STHৰ 67ৰ পৰা 70, STPৰ 74ৰ পৰা 77 আৰু ফিমেলৰ URৰ যাব পাৰে 66ৰ পৰা 69, OBCৰ 62ৰ পৰা 65, SCৰ 62ৰ পৰা 65 আৰু STPৰ 61ৰ পৰা 64। তো ইয়াতে যিহেতু মই পইণ্টসমূহ প্লাছ কৰি দিয়া নাই, তো ইয়াতে পইণ্টসমূহ প্লাছ কৰিও কাট অফ যাব। তো বন্ধু-বান্ধৱীসকল, আপোনালোকক আকৌ এবাৰ জনাই থওঁ যে এইখিনি অকল এক্সপেক্টেড ফাইনেল কাট অফ লিষ্টহে। তো আপোনালোকে এইটো নাভাবিব যে ইমানেই কাট অফ যাব। তো ইয়াতকৈ 2-3 নম্বৰ বেছিও যাব পাৰে বা কমো যাব পাৰে। তো এইখিনি আছিল আছাম পুলিচৰ APRৰ এক্সপেক্টেড ফাইনেল কাট অফৰ ওপৰত বনোৱা এটা সৰু ভিডিঅ'। যেতিয়া ইয়াৰ ফাইনেল কাট অফৰ অফিচিয়েল লিষ্ট আহি যায় তো আপোনালোকক ভিডিঅ'ৰ যোগেৰে জনাই থ'ম। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব।
তো এইখিনি আছিলে আজি ভিডিঅ'। যদি ভিডিঅ' চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু-বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে তেওঁলোকে ইনফৰমেশ্যনটো পাব পাৰে। তো আজিলৈ ইমানেই। জয় হিন্দ, জয় অসম।